হে গাইছ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক চাই আছে আমাৰ ইউটিউব চেনেল ফৰবি ব্লগছ। তো ফৰবি ব্লগছৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ আজি বহুত দিনৰ মূৰত আৰু ভিডিঅ' বনাব ওলাইছোঁ, কিয় কি হয় তো গম নাপাওঁ। আজি থাম্বনেলৰ টাইটেল চাই হয়তো আপোনালোকে অলপমান গম পাইছে কি হ'ব যাই আছে। মানে ভিডিঅ'টো বনাইছোঁ, আপলোড কেনেকৈ গম নাপাওঁ। তো চাই দিয়ক ভিডিঅ'টো। আজি যাই আছোঁ মানে আমি এলাহাবাদ। তো এলাহাবাদ মানে যোৱাৰ কাৰণ আছে, তো আমাৰ দেউতা যিহেতু ঢুকাইছি কেইদিন 6 মাহ আগত। তো আজি 6 মাহ হোৱা নাই, তো হ'ব আৰু। তো এতিয়া আমি অস্থিটো লৈ তাকে গেলি যাম। তো চাই থাকক গাইছ কি ক'ত ৰাস্তাত কি কৰোঁ, তো চবখিনি প্ৰচেছ দেখি আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. আৰু গাইছ এইটো মানে ষ্টেচনৰ ভিতৰ আৰু মই মানে আহিবাৰ নাই নে, তো ভাল লাগে আৰু আজি প্ৰথমবাৰ। আৰু গাইছ এইবাৰ মানে মই প্ৰথমবাৰ ট্ৰেইনত উঠিম। তো ট্ৰেইনত উঠি কিনে কেনাই লাগে ফিলটো পাম আৰু। তো এতিয়া বঢ়িয়াকৈ যাওঁ। তো চাই থাকক ট্ৰেইনখন আহক অলপমান টাইম লাগিব। তো সেই আৰু কি দেখা পালোঁ আই, বাপৰে বাপ। মই মানে ডাঙৰখন দেখা নাই আৰু সেইকাৰণে এটা খুৰা দেখি দিলাক। তো কি এখন B3। তো আৰু B3ত আমি মানে উঠিব লাগিব আৰু ট্ৰেইনখন আহি আছে। আৰু এই ব্ৰহ্মপুত্ৰ মেলখন কি লেট কৰে। আমি এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ মেলত যাই আছোঁ। তো ব্ৰহ্মপুত্ৰ মেলখন লেট মানে সাংঘাতিক লেট। এতিয়া আমি এই B3 চাইডে যাই আছোঁ। তো B3ত উঠিব লাগিব বুলি কৈছে আৰু। তো এতিয়া আমি তাকে গেলি যাওঁ। তো যাই কিনে বঢ়িয়াকৈ দেখি আছোঁ আৰু আমি বৰ্তমান আমি যাই আছোঁ। তো যাই পাম আৰু ঘগ্ৰাপাৰ পাৰ হৈছোঁ। ঘগ্ৰাপাৰৰ পৰাই বঢ়িয়াকৈ এতিয়া এটা সুন্দৰ নাজাৰা মানে আমাৰ যোনখন আৰু গাছ মানে আমাৰ যোনখন গ্লাছ আছে, তো সেইখন গ্লাছ মানে লেতেৰা। তো সেইকাৰণে মই অলপমান মানে এইফালে আহিছোঁ। এখন কিন্তু শৰাইঘাট নহয় তো মানে কিবা দলং কিবা পালোঁ। তো এতিয়া সুন্দৰ আৰু ইফাল চাইডে মানুহ চানুহ নাই। তো চাব পাৰে একবাৰ ওপৰত মানুহ আছে দিয়কচোন। তো হয়তো ইফালে মানুহ চানুহ নাই, সেইকাৰণে মই তলত বহি কিনে ভিডিঅ' বনাই আছোঁ। তো এখনি এতিয়া পাৰ কৰি লওঁ। তো মানে যদি ক'ৰবাত ভাল পাওঁ এতিয়া ধুনীয়াকৈ নলবাৰী পাম। তো নলবাৰীটো মানে আপোনালোকক ৰাস দেখাম আৰু যদি চাব পাৰোঁ আৰু দেখাম। তো এতিয়া চাওক আৰু মই মানে উঠিব নাছিলোঁ না, তো সেইকাৰণে অলপমান বেলেগ লাগি ফিলটো বেলেগ পাই আছোঁ। তো এতিয়া ৰাসৰ খোলা আৰু এটা ইফাল চাইডক ইফালে গম পাইছোঁ কিবা বেলেগ চলি আছে চাগে। আৰু আমি বৰ্তমান যাই আছোঁ সিফাল চাইডে আপোনালোক দেখিব নোৱাৰিম। তো এইফালে চাওক এখন ইণ্ডিয়ান গেটখন যি দেখি আছিল, তো এখানে আহি কিনে এটা বঢ়িয়া আৰু গাইছ আহি কিনে মানে ইয়াৰে বঢ়িয়া এটা ব্লগ দিম। তো আপোনালোকে চাব। আৰু এখন ইণ্ডিয়ান গেট। তো ৰাতিহে অলপমান লাইটিং চাইটিং কিবা এটা ভাল লাগব। তো গাইছ কিবাকে ওপৰত আহিলোঁ, ওপৰত উঠি কিনে তো এতিয়া অলপমান ঘুমাই দিওঁ। মানে অলপ মানে দীঘলীয়া দিছোঁ আৰু। তো যিহেতু ইয়াতে ওপৰত উঠি আহি কিনে বেয়া লাগে নে। তো এইফালে তলত মানে মানুহগিলাখন আছে বঢ়িয়া সুন্দৰ। তো আমিও এতিয়া বহি আছোঁ, ইয়াতে ঘুমাই আছোঁ। কম্বলখন লৈ লৈছোঁ ইয়াতে মাথাত। এতিয়া মানে বৰ্তমান আমি পাঠশালা এইবাৰ আৰু পাঠশালা পাৰ হৈছোঁ। তো পাঠশালাৰ পৰাই বঢ়িয়া এতিয়া জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল আৰু। তো মাজতে নামত ৰখে, তো ৰখি কিনে নিয়াত সময় আৰু নামন সেই কৰি দিয়ে। তো এতিয়া আমি বৰ্তমান যাই আছোঁ আৰু। তো ভালেই লাগছে। আৰু গাইছ ইয়াৰে পিছত আমি নিউ বঙাইগাঁও পাম। তো নিউ বঙাইগাঁৱৰ পিছত আৰু বঢ়িয়া একদম ভাল লাগিব তাৰে পিছত আৰু। বহুত সময় হ'ল মই তেতিয়াৰ পৰা ৰখি মানে বিৰক্তি আহিছে, উপায় নাই। তো এতিয়া কি বেয়া পালোঁ অলপমান এখনি হৈ বহিছোঁ। তো বহি কিনে মানে ভিডিঅ'টো বনাই আছোঁ আৰু যি পিকিয়া পিকছি। তো এতিয়া বৰ্তমান যাই আছোঁ আৰু। তো যাই দেখি আছোঁ আৰু কিবা পাওঁ যদি বিৰক্তি লাগিছে আৰু উপায় নাই। চ' গাইছ তেতিয়াৰ পৰা বহুত সময় মানে অপেক্ষা কৰি মানে একেলগে বনাই দিব মানে আছে বহুত জাগাই আছে। তো এতিয়া সেই যি পুৱাৰ পৰা ঘুমিছোঁ, সেই ঘুমাইকে পৰি আছোঁ গাইছ তেতিয়াৰ পৰাই। তো বৰ্তমান এতিয়া পাইছোঁ নিউ জলপাইগুৰি ষ্টেচন।
তো আমাৰ মানুহকেইটা যোনকেইটা মানুহ আছিলোঁ আৰু দাদাহঁতৰ লগত তো তেনাই মানে কিবা বস্তু আনিব গৈছি। তো গাইজ এতিয়া ৰাতি হ'লে মোটামুটি 6টামান বাজিল। তো বঢ়িয়াকৈ এতিয়া মই ঘুমি আছোঁ। তো দাদাহঁতৰ বেগ চাব লাগিল না, তো সেইটোৰ কাৰণে ৰখি আছোঁ আৰু এতিয়া। তো চাই যাওক ট্ৰেইন জাৰ্ণি কেনেকুৱা বা এতিয়ালৈকে একো এটা পেটত পেলোৱা নাই। যি ভোক লাগছি গাইজ। সেই পুৱা মানে অলপ আগতে এক কাপ সেই খাইছোঁ, এই কফি এক কাপ খাইছোঁ। তো সেই কফি কাপ খাই কিনে এতিয়া ঘুমাই আছোঁ। এতিয়া বৰ্তমান কিবা আনিব গৈছি আৰু খোৱাৰ কাৰণে, তো বঢ়িয়াকৈ খাম। যেতিয়া বাজিল 6:30 আৰু 6:30 আহিলে এই ঘুগনি ৰুটি। তো এইখিনি খাওঁ ৰ'ব, মানে ৰুটিখন অলপ কেম্বা টাইপ লাগছে, কি হৈছে গম পোৱা নাই দিয়ক। তো ঘুগনিখন সদায় লাগছে। চ' গাইজ বৰ্তমান এতিয়া আহিছোঁ এই অলপ চুচু কৰবে যি গ'ল সঁচাকৈ গ'ল এই নাচিকিয়া ক'ত এতিয়া খেলি আছোঁ সঁচাকৈ গ'ল দেখি যি বয়া গ'ল। পেচাবটো কৰি লওঁ ৰ'ব এনে দেখালোঁ আৰু এই তেতিয়া মানে ৰখি বিৰক্তি ইচ্ছা নাই আৰু কৈবি আৰু বিৰক্তি লাগি গৈছে আৰু সেইকাৰণে অলপ ওলাই আহিছোঁ। তো ওলাই আহি বাথৰুমত পেচাবটো কৰি যাওঁ আৰু যাই কিনে ঘুমাম খানা সেই জীৱন আৰু কালি ৰাতিপুৱা যাই পাম, ৰাতিপুৱা 4টামান যাই পাম আৰু তো তাতে অলপ পুৰা দেখে আৰু যাইলে পেচাব হাগিছে কি মানে হাগিব জনাই মই পেচাব কৰিব গৈছিলোঁ। আৰু যিটো বাথৰুমত গৈছোঁ তো বাথৰুমটোত মানে তিয়াই দিলে মানে অক্তি আহে, মানে এনে চাফা কিন্তু কিহৰ কাৰণে এনে গন্ধছি সেইটো গম নাপাওঁ, ক'ব নোৱাৰোঁ আৰু গেছোঁ পেচাব কৰে মোৰ মানে বমি গেলা মানে আমাৰ দেখলি। আৰু এইফালে মানে দাদাহঁত আছে কি কেনাই ৰয় কালি যাই পাম না কি। আৰু এইফালে দাদাহঁত আছে, এই দাদাক দেখাই নাপাই ভালকৈ, দাদা আছে ইয়াতে। আৰু আমাৰ এটা দাদা ইয়াতে বহিয়ে এইটো কণাত এইটো কণাত ইয়াতে। আৰু আমাৰ ইফালে মই ওপৰত বহিছোঁ, দাদা ইয়াতে ওপৰত। আমি এনেকৈ যাই আছোঁ আৰু বঢ়িয়াকৈ চাই থাকক। আৰু কালি ৰাতিপুৱাৰ পৰাহে আচল ধামাকা ষ্টাৰ্ট হ'ব। The next day. গুড মৰ্ণিং হৈ থকা নাই কিন্তু গুড মৰ্ণিং বুলি ক'লোঁ। তো আজি হৈছে ডে 2, তো আজি 2 নম্বৰ দিন। তো এতিয়া বঢ়িয়াকৈ আমি যাই মানে বেছি নাই আৰু অলপ কাম পাৱাৰ আছোঁ আৰু তো এই একো শুনা নাপায়। তো সেইকাৰণে মানে মই ওলাই আহিছোঁ। আজি হৈছে ডে 2, তো 2 নম্বৰ দিনা স্বাগতম জনাইছোঁ। আজি এতিয়া আমি পাবাৰ অলপমান জাগা আছে, তো যাই লওঁ আৰু বিহাৰ পাৰ কৰিবি আৰু বিহাৰ এলাকান বিহাৰৰ জাগা। তো মানে ভালকৈ শুনা নাপায়, খিৰিকীৰ কাষতে গৈছোঁ অলপমান চাইডত যাওঁ লগ আৰু গাইজ ভালকৈ শুনাই নাপায়, সেইকাৰণে অলপমান দিগদাৰ হৈ থাকে। আৰু চাওক ইয়াৰ পৰাই মানে আৰম্ভ হৈছে, ইফালে এটা বেলেগ ডাব্বা ইফালে বেলেগ ডাব্বা। তো মই আছোঁ ইফালে ডাব্বাটোত আৰু ইফালে ডাব্বা আছে। বাকী গাইজ এতিয়া যাই আছোঁ, যাই আপোনালোকক বঢ়িয়াকৈ দেখাম। তো চাই যাব বঢ়িয়া ক্লিক এটা দেখাই দিলোঁ, চাই যাব। এতিয়া বৰ্তমান সোমাই দিলোঁ ইউ পি প্ৰদেশত সোমাই গৈছোঁ। তো এতিয়া হিন্দী মাৰি দিওঁ নেকি একবাৰ। तो हम यूपी प्रदेश में पहुंच गए। तो इतना हम जा रहे इलाहाबाद को कौन जगह हिला हम जा रहे प्रयागराज। तो प्रयागराज में क्या क्या होगा सब दिखाएंगे, तो देखते रहिए हमारा ब्लॉग। यहाँ पर दिखने का मिल रहा है, बहुत सुंदर रास्ता है और इधर ट्रेन भी बहुत लंबी है। हिंदी माध्यमতে ক'বাৰ কিবা ইয়াৰ মানে ফিলিংছ লৈছে না কি ফিলিংছ লৈছ না ইয়া গাঁৱৰ মানুহবিলাক মাতি আছ না চাই আছ সুধি আছোঁ কি জেগা কি নাম ঠিকেই আছে। মই মানে বেলেগৰ চেণ্ডেল একযোৰ পিন্ধিছোঁ, চেণ্ডেলযোৰ পিন্ধি আছে ইয়াৰ। তো এতিয়া বঢ়িয়াকৈ যাওঁ তাতে মানে এইযোৰ চেণ্ডেল দিছোঁ আৰু বেলেগ আৰু নামাৰ লগত নামাৰ পিছত বঢ়িয়াকৈ A few moments later. বৰ্তমান ট্ৰেইনৰ নামি এতিয়া বঢ়িয়াকৈ আমি আহি পাইছোঁ আমাৰ ভাৰত সেৱা আশ্ৰম। তো আশ্ৰমত আহি কিনে ভাত চাত খাই দিলোঁ, ভাত চাত খাই অলপমান মানে জিৰালোঁ, যিহেতু এই গাটো বিহিলে আহি গৈছে ট্ৰেইনত ঘুমে।
তো এতিয়া আহি আৰু ইয়াতে এখনত আশ্ৰমত আহিছোঁ তো বঢ়িয়াকৈ আমি ফ্ৰেছ হৈ ল'লোঁ আৰু ভাত চাত খাই তো ভাতখিনি কিন্তু খাজ বনাইছে আৰু ভাতবিলাক বঢ়িয়া বহুত লাগিছে ধুনীয়া এনেকুৱা লাগছে যে আমি যেনে গোসাঁইৰ ভোগে খাইছোঁ এনেকুৱা লাগিছে সেনেকুৱা আৰু মানে নৰ্মেল খানা আৰু ভাল লাগছে খানাটো ভিডিঅ' চিডিঅ' বনাই আৰু মানে যি ভোক লাগছে সেই ভোকত খাই দিলোঁ তো এতিয়া আমাৰ বঢ়িয়াকৈ আপোনালোক দেখি দিওঁ আৰু আমি অলপ জাষ্ট এনে ওলাই যাম নতুন জেগা নতুন ঠাই আমি অলপ ঘূৰিম ফুৰিম অলপমান ইয়াৰে ফুডৰ ওপৰত আমি ইনভেষ্টিগেশ্যন কৰিম কেনেকুৱা কি খাদ্য পায় সেনে তাৰে পিছত আপোনালোকক দেখাম কেনেকুৱা খাদ্য কি আছে কি পায় এটা মানে যিমান দেখিছোঁ এটা ফেমাছ ফুড এটা আছে আপোনালোকে মানে খাই সেইটো দেখাম আৰু সেইটো এটা ছাৰপ্ৰাইজ হ'ব আপোনালোকৰ কাৰণে সেইটো আমি পালে দেখাম আৰু আমি এতিয়া ওলাই যাওঁ আমি ট্ৰেইনৰ পৰা নামি দিলোঁ তো এতিয়া আমি পাইছোঁ প্ৰয়াগৰাজ তো প্ৰয়াগৰাজৰ পৰা বঢ়িয়াকৈ যাই আছোঁ তো আমাৰ পাৰ্টনাৰহঁত যায় মানে দাদাহঁত যাই আছে আগত দেখি তো ইয়াৰ পৰা এতিয়া আমি বেলেগ এটা ঠাইতে যাওঁ না তো আমাৰ হোটেল বুক হৈ আছে তো হোটেললৈকে যাম গাইজ ভাড়া ধৰি যায় আৰু সেই ওপৰলৈকে উঠি যাব লাগিব আৰু গাইজ ট্ৰেইনৰ খেলা চাকচা ট্ৰেইনৰ খেলা ভাই আৰু ইয়াতে বঢ়িয়া মানে সুবিধাখিনি হ'লে আৰু ট্ৰেইনৰ জাৰ্ণিটো মতে ভাল একদম মানে সহজ নহয় আৰু ট্ৰেইনৰ জাৰ্ণি তো এতিয়া বঢ়িয়াকৈ যাই লওঁ হোটেললৈকে ট্ৰেইনা পিন্ধি লৈছোঁ এতিয়া বঢ়িয়াকৈ যাই কিনে লগ পাই আছোঁ ফ্ৰেছ হৈ কিনে আৰু গাইজ আমি এখনত আছোঁ বৰ্তমান তো কালিও আছোঁ আৰু পৰহিদিনা আমি ইয়াৰ পৰা ৰাওনা হ'ম তো আৰু এতিয়া বঢ়িয়াকৈ আমি অলপ ফুৰিব যাওঁ তো তাৰ এতিয়া ভাল দেখি আছোঁ সেইটো গম পালোঁ আৰু আমাৰ যিহেতু আমি ফুৰিব যাম বুলি ভাবিছোঁ আৰু এতিয়া মানে গংগা আৰতী মানে কি গংগাত আৰতী কিবা কানি দিয়ে তো আৰু গংগা আৰতী হয় তো আমি তাকে যাম বুলি ভাবিছোঁ চাবা আৰু তো সেইকাৰণে অলপমান সোনকালে ওলাই আহিছোঁ এতিয়া বঢ়িয়াকৈ তাকে যাওঁ তো আপোনালোক আৰু তাতে বঢ়িয়া মানে ভাল পাব আৰু চাই বৰ্তমান আহি পালোঁ আমি মানে গংগা আৰতী দিয়া জেগা আৰু ইফালেদি যি গ'লে গংগা আৰতী দিয়া জেগা পাম আৰু তো আমি এতিয়া বৰ্তমান এনে অলপমান এখেতে ঘূৰোঁ যিহেতু আৰতী টাইম হোৱা নাই তো অলপ সময় এনেকৈ আকৌ আৰু গাছ ইফালে এনেকৈ বেং পাৰ্টি বজাই আহি থাকে অলপমান ভাল লাগে আৰু বঢ়িয়াকৈ তাকে গিলি যাওঁ যাই কিনে আপোনালোক দেখি আছোঁ আৰতী কেনেকুৱাকৈ হৈ বাকে কিভাৱে চলে তো চবখিনি দেখি আছোঁ গাইজ এটা কথা মন কৰছি না এইটো চাইডে আপোনালোকে যি দেখছি চিধি একদম এলা ৰাউণ্ড এই কি জানেনে এই বেলেগ একো নহয় এই কেৱল ইয়াতে অকল হেৰি আছে মানে এখন ব্ৰিজ এখন তো ব্ৰিজখনত মানে এই লাইটগিলাখান দি থৈ দিছি তো সেই লাইটটোৰ কাৰণে মানে গোটেই ব্ৰিজখনে মানে হেৰি কি বুলি কয় এলা এই জাতীয় পতাকাৰ হেৰি দি থৈ দিছি আৰু তো জাতীয় পতাকাখন গোটাই মানে হেৰি কৰিছে এই আপোনালোকে চালে গম পাব এই একদম এই তাকে গেলি লাইন এই একদম আগকলৈকে লাইন আছে তো এতিয়া বঢ়িয়াকৈ আমি তাকে গেলি যাওঁ তো ভাল লাগে কিবা জেগাখিনি আহি ভাল লাগে আৰু আপোনালোকক মই এনেই দেখি থকা নাই মানে ভাল বস্তুগিলাখান দেখি চাওক আৰু সেইটো কথা হয় তো বঢ়িয়া বস্তুগিলা দেখাম তো চাই থাকক মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গাইছ ইয়াতে বেপাৰী এটাই মানে কি বঢ়িয়াকৈ উলিয়াইছি দেখছি না এই আগত দেখি একেইটা থৈ দিছি আৰু কিবা চানা চুৰমুৰা কিবা নাম তো ইয়াতে বঢ়িয়াকৈ খাই লওঁ তো খুৰাই বনাই আছে আৰু এই তো এটা মানে দূৰৰ পৰা দেখিছোঁ তো দেখি কিনে মানে খাবাৰ ইচ্ছা গ'ল তো সেইকাৰণে খাই লওঁ আৰু তো কেনাই লাগে খাই চাওঁ আৰু চাওঁ হ'বই মানে বেছি সময় নাই আৰু 6টামান বজাৰ পৰাই আৰম্ভ হ'ব তো বেছি সময় নালাগে এতিয়া বৰ্তমান 5:30মান হৈ গ'লে মানে 6টা বাজে আৰু তো এতিয়া বঢ়িয়াকৈ আৰম্ভ হ'ব আৰু এইফালে মানে এই তাতে সিফাল চাইডে হ'ব আগত বহিব আৰু এই ইফাল চাইডে দিব ইয়াতে কিবা কানি ইয়াতে এই যোনকেইটা ওপৰতে হেৰিকেইটা আছে তো সেইকেইটা তলে মানে গোটেইকেইটা হ'ব আৰু আপোনালোক এবাৰে আৰু চাই কিনে বঢ়িয়া লাগিব আপোনালোকে এবাৰ দেখালি তো চাইও ভাল হ'ব আৰু কিবা এটা ভাল লাগিব চাই তো গাইছ এতিয়া বৰ্তমান আমি তাৰ পৰা ওলাই আহিছোঁ মানে কি তাতে মানে চাব লগা একো নাই মানে মই ভাবিছিলোঁ পূৰা একদম এই জুই চুই যি দিয়ে তো সেনেকৈ দিব বুলি ভাবিছিলোঁ সেইগিলাখান একো নাই তাতে এনেই গান মাৰি আছে কিবা কৰি আছে সেয়ে আৰু গাইছ এতিয়া তাৰ পৰা ওলাই আহিলোঁ ওলাই আহোঁতে মানে
আমি তাতে মানে দাদা তোৰ লগত বহি আছিলোঁ মই তো বহি থাকোঁতে গাছ কি হৈছে তাৰ পৰাই তো হেৰি কৰিছে তো বহি থাকোঁতে গাছ পতাটো দি থৈ গৈছে মই মানে কি ক'ম মুষ্টিও ইচ্ছা ভাল লগা হৈছে মানে বহি আছোঁ মোবাইল চাই বহি থাকোঁতে মানে ধৰক কথা পাতি থাকোঁতে আহি কিনে ফটাটো দি থৈ গৈছে তো কি ক'ম আৰু গাছ এটা চাব লগা বস্তু এটা আছে আৰু গাছ এইটো হৈছে চাব লগা বস্তু যিটো মন্দিৰে গাছ এইটো নাচে কিয়া একদম কি সুন্দৰ নাজাৰা তো মন্দিৰটো মানে কিবা কি মন্দিৰ বুলি ক'লে পাহৰি গ'লোঁ আৰু মন্দিৰটো কিন্তু এনে বেয়া মন্দিৰ নহয় ভাল মন্দিৰে কিন্তু কিহৰ মন্দিৰ গম পোৱা নাই তো এতিয়া আমি এটা বস্তু মানে ফেমাছ ফুড এটা খাব যাই আছোঁ তো ফেমাছ ফুড হৈছে মানে এই কি আলুৰ যোনটো সেই থাকে তো আলু মানে বাগলাত পুৰি পেলাই বনায় তো সেইটো আমি এতিয়া যদি 5-6টা পুৰি এটা খাব যাম অলপী মন্দিৰ অলপী মানে অলপী নে কিবা এনাহান জেগাটোৰ নাম আৰু মানে মন্দিৰটোৰ নাম সেইখিনি তো ইয়াতে মানে যিগিলা নাম মানে আছে থাকে তো তামিল ভাষা বা কিবা ভাষা সেনেকৈ লেখাই থাকে তো এতিয়া বৰ্তমান আমি সোমাই যাই আছোঁ মানে সোমাই নহয় মন্দিৰটোত সোমনা আমি মাৰ্কেট এৰিয়া তাত আছোঁ আৰু এইটো চাইড গোটেই মাৰ্কেট এৰিয়া আৰু এইফালে চাইডে একদম গোটেই মাৰ্কেট এৰিয়া তো ইয়াতে মানে আমি কিবা কানি বস্তু চাওঁ তো চাই কিনে দেখি আছোঁ আৰু এইফালে আৰতি চলি আছে বৰ্তমান আৰু আমাক দেখোন ইয়াতে আমি ইয়াতে থিয়া হৈছিলোঁ তো আমাক একেবাৰে সাইড কৰি দিছে কিহৰ কাৰণে বা সাইড কৰি দিলে এইফালে ৰাস্তাটো গোটেই ক্লিয়াৰ লাগে নেকি মানে অহা যোৱা কৰিব চাগে কিবা সেনাহানে বৰ্তমান চলি আছে আৰতি এইফালেও আমাৰ মানে ৰুমটো বহুত সময় ঘূৰি ঘূৰি ভাগাত ধৰিছে আৰু আহি কিনে ভাতকেইটা খাই দিলোঁ আশ্ৰমতে আজি তো আশ্ৰমতে যিহেতু দিপৰাও খালোঁ তো এতিয়া ভাতকেইটা খাব নোৱাৰিলোঁ পুৱাৰ দৰে খাব নাই তো সেইকাৰণে ভাত চাত খাব নোৱাৰিলোঁ এতিয়া ইচ্ছাও নাই তো সেইকাৰণে আহি আৰু ঘুমাওঁ তো ৰেলৰ ভাগাতটো এতিয়া কমি দিয়ক এতিয়া বেছি আমাৰ বকিনেতকৈ আৰু ৰাতিপুৱা লগ পাম তো ডে 3 কালি তো কালি লগ পাম ফাৰ্ষ্ট আমি ত্ৰিবেণী সংগম যাম তাতে যদি পাৰোঁ লাইভ দেখাম আপোনালোকক ত্ৰিবেণী সংগমৰ পৰা আহি পেলাই অলপ দেৰি কৰি আমি ইয়াতে লোকেলত কি আছে বস্তু চাম তাতেও আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আজি ৰাতিৰ কাৰণে এইখিনি আৰু শুভৰাত্ৰি তো কালি বঢ়িয়াকৈ লগ পাই আছোঁ তো চাই থাকক আজি হৈছে আৰু The next day. চ' গাইজ গুড মৰ্ণিং তো আজি হৈছে ডে 3 তো আজি 3 নম্বৰ দিন আমাৰ উত্তৰ প্ৰদেশৰ মানে প্ৰয়াগৰাজত তো আজি বৰ্তমান আমি এতিয়া ওলাই আহিছোঁ তো একদম চাব পাৰে ট্ৰেডিশ্যনেল ড্ৰেছ আমাৰ অসমৰ তো ধুতি মাৰি আহিছোঁ আমাৰ গামোচাখনতো লাগবই নাই গামোচাখন মেইন তো আমাৰ আৰু গাছ গংগা যিহেতু পানী নিবাক লাগি এই গেলান চেলান লৈছোঁ আৰু আমি এতিয়া বৰ্তমান আহি পাইছোঁ নদীৰ মানে সাগৰৰ পাৰ সাগৰৰ মানে সেই আৰু কি বুলি কয় এইটো বাৰাণসী আহিছোঁ বাৰাণসী এতিয়া আমি পণ্ডিতক ৰখি ইয়াতে এনে গাইজ পণ্ডিত বুলি কয় এইটো তাৰ মানে চেম্বাৰ এইটো গাইজ আমাৰ যেনেকৈ ডাক্তৰৰ চেম্বাৰ থাকে আমাক ইয়াতে নামেই দিছে তো ইয়াৰ বোলে এইটো চেম্বাৰ তো আমাৰ ভাষাত কৈছোঁ চেম্বাৰ বুলি কৈছোঁ আৰু এতিয়া বৰ্তমান তাৰ পৰা ওলাই আহিছোঁ আৰু মোৰ গাইজ মোবাইলত চাৰ্জো নাই বৰ্তমান মোৰ 4% নে কি চাৰ্জ আছে তো ৰাতি মানে চাৰ্জ দিয়াই নহ'ল পাহৰি গৈছোঁ আৰু এতিয়া বৰ্তমান যাওঁ তো বঢ়িয়াকৈ লগ পাই আছোঁ আৰু গাইজ মই ইয়াতে কি কাৰণত আহিছোঁ বা কিহৰ কাৰণে আহিছোঁ তো সেইটো আপোনালোকক জনাই দিওঁ আৰু আমি এইটো কাৰণ অস্থি বিসৰ্জন দিবা মানে মোৰ যিহেতু দেউতা ঢুকাইছিল তো তাৰে অস্থি বিসৰ্জন দিবা আহিছোঁ আৰু মোৰ দাদাৰো এইটো দেউতাক ঢুকাইছিল তাৰে তেওঁ আছে আমাৰ 3টা অস্থি দিম আজি অস্থি বিসৰ্জন দিম তো আমাৰ লগত যিটো খুৰা আছে বা ভিডিঅ'তে কৈ থাকে কিছুমান কিবা কানি কথা তো তেওঁ মানে আমাৰ লগত তেনে আহিছে আৰু তো তেওঁ আকৌ নাই তো সেয়ে আমি এতিয়া চাৰিও মানে লগ লাগি আহিছোঁ তো এতিয়া বৰ্তমান তাকে গেলি যাওঁ বাৰাণসীক লাগি তো তাতে যায় বঢ়িয়াকৈ মানে কি ভাল যদি কিবা পাওঁ তো তাতে বঢ়িয়াকৈ দেখাম তো চাই থাকক গাইজ ভিডিঅ'টো অলপমান ইণ্টাৰেষ্টিং হোৱা যায় আছে তো গাইজ ইফালে চাব পাৰে মানে কিমান দীঘল লাইন এই একদম আগক লাগি লাইন আছে লাইন মানে কি গাইছে এইফালে গোটেই সেইটো সাগৰ চাগে তো আমি ইফালে গাড়ী ধুনীয়া লাইন আৰু দোকান চোকান পূৰা আছে তো মানে ভালেই আৰু তো আহি বেয়াও নালাগে ভালো নালাগে কিবা না আৰু ৰাস্তাগিলা যেনেকুৱা ধৰণৰ মানে ডিচিপ্লিন বোলা বস্তুটোৱেই নাই আৰু এই কিবা এটা আগত দেখি কি বস্তু বা তো বাপ আৰু গাইজ নাচাই একদম ধুতি চুতি মাৰি কি ওলাইছি আজি কি এনে
ভাল লাগব না আজি তো আজি মানে আমিও কিবা এটা কৰিম বুলি ভাবিছোঁ তো কি কৰোঁ চাই দিওঁ মানে ভাল লাগিব মোৰ হাতত মানে গাইছ গেলানটো আছে সেইকাৰণে ভালকৈ সেই কৰিব পৰা নাই দোকান এখনো কাঢ়িছোঁ তো দোকানখন বঢ়িয়াকৈ চাই লওঁ কিবা লাগে ইয়াতে মানে এটা কি নিয়ম কৰিছে জানেনে মানে ইয়াতে কিবা মাথাটো ফুৰাব লাগে বোলে যিহেতু আমিতো সেই যেতিয়া দুটাত গৈছিল তেতিয়াতো আগবাৰতো মাথাটো মুণ্ডন কৰিছিলোঁৱে তো এতিয়া নোখোৱা বুলি ভাবিছোঁ কিন্তু তাতে মানে মাথা যোনগিলাখানে অস্থি দিছে না দিয়া নাই গম নাপাওঁ কিন্তু মাথাটো শুন কিবা মাথা ঘূৰাব ধৰিছিলোঁ চুলি তুলি ঘূৰি দিয়ে কিবা এতিয়া এইটো নতুন নিয়ম তো এতিয়া মানে আমাৰ পাণ্ডিতজি আহি পোৱা নাই তো সেইকাৰণে তেওঁৰ মানে চেম্বাৰত আমি গোটেই মাহ বহি আছোঁ আমাৰ এই আগত লাইনটো আছে তো এতিয়া তাতে আৰু কি কৰা যায় কি কৰোঁ তো দেখি আহিছোঁ না চাই আকৌ আপোনালোকে ইণ্টাৰেষ্টিং ভিডিঅ' আমাক আৰু গাইছ আমাক ইয়াতে বঢ়িয়াকৈ মানে কি কৰিছে ইয়াতে পষ্টিটো আগত ল'বা দিছে আৰু এনেকৈ আমি গোটা মাখা চবকে বহিব দিছে তো আৰু এইফালে চিধা এনেকৈ বহি আছোঁ তো আগত দেখি এনেকৈ চাই আছে বঢ়িয়াকৈ আমি আহিছোঁ একদম মানে সাগৰৰ পাৰত সাগৰে বুলি ক'ব লাগিব যিহেতু গংগা নদী গংগা এটা সাগৰে দিয়ক তো এতিয়া ইয়াতে আহিছোঁ আহি কিনে ভাল লাগছে এটা সুন্দৰ নাজাৰাটো দেখি দিয়া তো গাইজ সি ব্যস্ত হৈ গ'ল সি মানে এতিয়া অস্থি বিসৰ্জন দিব নদীত তো মই আহিলোঁ তাৰ ঠাইত লাইভ যা নহওক আমি গংগামাৰ একেবাৰে বুকুত আহি পাইছোঁ গংগা যমুনা আৰু সৰস্বতী মাৰ ইয়াতে কয় যে গংগা মা আৰু যমুনা মা লগ লাগিছে সৰস্বতী মা ভূগৰ্ভত আছে বুলি কয় যি নহওক আমি আমাৰ প্ৰথমবাৰৰ বাবে আমি ইয়াতে আহি উপস্থিত হৈছোঁ তাৰ দেউতাকৰ অস্থি বিসৰ্জন কৰিব ইয়াতে যথেষ্ট ভাল লগা পৰিৱেশ মাৰ বুকুত বৰ্তমান আমি এইটোৱে আৰু ইয়াৰ ধন্যবাদ 2000 years later তাৰ পৰা একদম ওলাই দিছোঁ তো আহি কিনে ঘৰৰ ৰুমত আহিলোঁ মোৰ মানে মানে মোবাইলটো চাৰ্জেই নাছিল তো ছুইচ অফ হৈ মোবাইলটো ছুইচ অফ হৈছিলে তাৰ মানে ক্লিক কেইটামান ল'বাই পৰা নাই মই মানে এতিয়া দুখেই গৈছে ৰাস্তাতে মানে যাই কিনে সেই এতিয়া পাৱাৰ বেংক যদি চাৰ্জ দি আছে মোবাইলত তো এনেকৈ ব্লগ বনাই আছোঁ আৰু এতিয়া মানে যাওঁ আৰু তো আৰু ক'ৰবাত কানি ফুৰিব যাওঁ যাই কিনে ইয়াতে ভাল জেগাত তো যাই লওঁ তো বঢ়িয়াকৈ লাভ পাম আৰু মানে ভাল লাগিব যায় জেগাখিনি তো এতিয়া সুন্দৰ জেগা এটাত যাই আছোঁ আৰু চাই থাকক তো কেনেকুৱা লাগে তো গাইজ বৰ্তমান মানে নাই ফুৰিব আহিলোঁ অলপমান তো এতিয়া ফুৰি চুৰি আহিলোঁ তো এতিয়া আৰু মানে কি কৰিম জানে এতিয়া আৰু ক'ৰবাত গ'লে বেলেগক অলপমান ঘূৰিব যাব তো তাকেও যাওঁ যাই কিনে মানে অলপমান ভিডিঅ' চিডিঅ' বনাই দিওঁ তো আমাৰ 3 নম্বৰ এপিছড তো কালি আমি ট্ৰেইনত উঠিম তো কালি বঢ়িয়াকৈ ঘৰ যাই পাম আৰু ঘৰ এতিয়া নম তো ভিডিঅ'টো আজি শেষ কৰিম বুলি ভাবিছোঁ আৰু শেষ কৰিম দিয়ক তো সেইখিনি দেখি লওঁ তো বঢ়িয়াকৈ চাই দিব আৰু ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট চমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো বঢ়িয়াকৈ ছাবস্ক্ৰাইবটো কৰি দিব তো এইটো হৈছে আমাৰ ৰুম তো বৰ্তমান এই বিছনাখনত আছোঁ তো এখন বিছনা তো আৰু এখন আছে বাথৰুম গিলা বঢ়িয়া বাথৰুম খাচ মানে আপোনালোকে আহিবহে পাৰে আমাৰ এই ভাৰত সেৱা আশ্ৰম তো মজা একদম যাতে মানে যিমান দেখছোঁ চব ৰাস্তাই মানে কিতাপৰ দোকান মানে চলি গিলে খুব পঢ়ে বা আমাৰ অসমৰ চলি হ'লে এলা পাগলা গেলা কৈ দেখি मंजिल
सफर मंजिलों की ना है कोई खबर তো গাইজ এতিয়া বৰ্তমান আমি ওলাই আহিছোঁ তো ওলাই আহি ৰুমত থকাতকৈ পূৰ্বে ওলাই আহিছোঁ অলপ তো জাগা চাগা চাওঁ যিহেতু বেছি দিন মানে হাতত লৈ অহা নাই তো এতিয়া বৰ্তমান আমি যাই আছোঁ অলপমান পাৰ্ক এৰিয়া বা পাৰ্ক চাবা মানে কেনেকুৱা মানে আমাৰ যোনখন আশ্ৰমৰ পৰাই মোটামুটি 70 কিলোমিটাৰমান হ'ব 70-80 মানে হ'ব তো এতিয়া বৰ্তমান মই পিছফালে গাড়ীৰ একদম ঘুমি যাই আছোঁ জানা একদম বঢ়িয়াকৈ ঘুমি লৈছোঁ তো ঘুমি লৈ যাম এখন গাড়ীখন হৈছে একদম কিমান ইন'ভা তো ইন'ভাত পূৰা বহি ঘুমি লৈছোঁ পিছফালে তো আগত তিনিটা চিট আছে তো ইফালে এটা তো আগত একদম বহি আছে তো এইফালে আমাৰ চিনিয়ৰ চিটিজেন মানে আৰু আগত দেখি এটা আৰু ড্ৰাইভাৰটো আছে ড্ৰাইভাৰটো চলবাই লাগিব গাড়ীখন এতিয়া মজাকৈ যাই থাকোঁ ঘুমে আৰু ভালকৈ আহি পাইছোঁ ফাইনেলি তো এতিয়া নামছোঁ আৰু মজাকৈ যাই আছোঁ আৰু গাড়ীৰ পৰা নামাৰ লগে লগে কিবা বমি ভাৱটো আহি গৈছে এতিয়া তো বমি ভাৱটো আহি গৈছে তো বমি কৰোঁ এনে নকৰোঁ এনে লাগিছে পেটটো তাতে ভিতৰত যি খালোঁ ভাতকেইটা খোৱাৰ পৰা কিবা কেম্বা লাগছে তো সেইকাৰণে তো দেখাত চাব পাৰে কৃপাল ধাম তো মজা এইবাৰ নাজাৰাটো কিবা এটা সুন্দৰ মনোমোহা মানে একদম আছে কিয়া সেইফালে আমাৰ যেতিয়া ফটো উঠিছে এই কেমেৰামেন ক'ত গৈছে তো বঢ়িয়া এটা সুন্দৰ পৰিৱেশ এখন কৃপাল ধামৰ মানে প্ৰৱেশদ্বাৰ তো প্ৰৱেশ দ্বাৰতে এলাখান গোটেই এইটো হৈছে পাৰ্কিং চেণ্টাৰ আৰু এইফালে এখন যে প্ৰৱেশ দ্বাৰ তো প্ৰৱেশ দ্বাৰৰ ভিতৰত তো মজা সোমাই যাওঁ আৰু মানে আমি য'ত আহিছোঁ তো একদম সুন্দৰ জাগা সুন্দৰ পৰিৱেশ তো চাক না একবাৰ এইফাল চাইডে কি সুন্দৰ গাছ একবাৰ জোহে কৰি দিওঁ বগা কৰি দিওঁ ৰক এই বহুত বগা হৈ যায় কি সুন্দৰ জাগা আৰু এই জাগাত আহি মানে মজা আৰু আমি ফটো চটো উঠলোঁ তো কিবা কানি তো এতিয়া অলপমান যায় আৰু কিবা ভাল বস্তু পাম তো আৰু দেখি আছোঁ নাচাই থাকক আৰু আহি ভিতৰত সোমাই আহি কিনে মানে দেখিবলৈ আমি দেখিব পাইছোঁ তো কি সুন্দৰ এটা মানে নাজাৰা মানে যোনটো কেমেৰাত আমি যোনটো চকু দি দেখা পাইছোঁ তো একদম দেখাত বহুত সুন্দৰ আৰু নৰ্মেলি বহুত সুন্দৰ না একদম বেকগ্ৰাউণ্ড চেকগ্ৰাউণ্ড চাক না একবাৰ মই মানে এটা বস্তু দেখা পাইছোঁ যিটো বস্তু মানে কেমেৰাত চাই কিনে আপোনালোকে ভালবান নহয় মানে চকু দি চাই যোনটো আমেজ মানে যিটো লেভেলত মানে বনাইছি বা তেনেকুৱা এটা লেভেল তো সেইটো চাই কিনে আপোনালোকে একবাৰ কওক মই মানে দেখি দিয়ক একবাৰ চাওক এটা কথা কৈ দিওঁ মানে আমি আহিছোঁ কি হ'ল জানা বৃন্দাবনক আহিছোঁ বৃন্দাবন মানে ইয়াতে সৰু সুৰা এখন বৃন্দাবনে আৰু চাব গ'লে আমাৰ ওচৰত আহি পেলাই মন্দিৰটোৰ কিবা এটা কি সুন্দৰ এটা নাজাৰা তো মানে ৰাতি আৰু বেছি ভাল লাগিব ইফালে আছে গোটাই বৃন্দাবনখন তো গাইজ মানে এটা হাতীটো প্ৰথম আগতে ধৰিছোঁ দেখি দিলোঁ তো গোটাই বৃন্দাবন এখন আছে আপোনালোকে চাওক একবাৰ চাই কিনে এটা সেই লওক গোটাই বৃন্দাবনে এখন মানে বৃন্দাবন কৃষ্ণই কি কৰিছিল কেনাই আছিল চব গোটাই বৃন্দাবনখন দি দিছে আৰু এই গাজিটো হয় পানী পৰি আছে শংকৰটো দেখছি না सफर कैसा है ये सफर मंजिलों की ना है कोई खबर सफर कैसा है ये सफर
এনেকুৱা হাই লেভেলত মানে বনাইছি তো কি ক'ম মানে এতিয়া লাইটিং যিহেতু দিছে লাইটিঙত মানে কিবা এটা বেলেগ ধৰণৰ মানে মজা লগা হয় তো মানে মই দেখা পাই কিনে পাগলা হৈ গৈছোঁ এতিয়া আপোনালোকক বঢ়িয়াকৈ দেখাওঁ মানে মই মুখেদি একো নকওঁ কেৱল আপোনালোকে চাওক বেলেগ ৰাস নাচলিও ইয়াতে ৰাস চোৱা নহয় আপোনালোকক দেখি দিওঁ মানে চাওক বঢ়িয়াকৈ भी हम लोग भी लोकल के ही अध्यापक हैं यहाँ के ऐसा नहीं मालूम पड़ता है कि कृपालु जी नहीं है जब हम लोग भी भ्रमण के लिए आते हैं तो ऐसा यहाँ आने के बाद ऐसा प्रतीत होता है कि कृपालु जी साक्षात यहाँ पर हैं और अभी हाल ही में 100वां जन्मोत्सव मनाया गया इसका मतलब है कि कृपालु जी की कृपालु धाम जितना भी उनके बारे में आदरणीय कृपालु जी के बारे में जितना भी शब्द कहूँगा उनको कहने के लिए शब्द नहीं क्योंकि जो व्यक्ति जो उनको मुमताज और जगत को আৰু গাইছ এনেকুৱা হিউজ লেভেল বনাইছি মানে মই চাই আছোঁ এতিয়া পৰা ফটো উঠিলোঁ কিবা কৰিলোঁ মানে বহুত সময় এনেকৈ ঘূৰি ঘূৰি চালোঁ তো মানে কিবা এটা বেলেগ ফিল পাইছি কেনে লাগছে আহি কিনে মজা লাগছে একদম ধুনীয়া আমি ৰাসৰ অনুভূতি অসমৰ বাহিৰত আহি পেলাই ইমান ধুনীয়াকৈ পাইছোঁ ইয়াতকৈ আৰু ক'ব লগা নাই ভাষা নাই পিছত কথা পাতিম মানে অসমত গাইছ মানে এলাখান মানে চাব লগা একো নাই মানে এতিয়া যি দেখিছোঁ মানে অসমত এলাখান এইটো ফিল নাপাওঁ মানে কিবা বেলেগ লাগি A few moments later. এতিয়া মানে কিবা খোৱা লোৱা বা যদি কিবা ভাল বস্তু পাওঁ খাই দিওঁ আৰু কেনে পেলাব আজি মানে কি জানে মন্দিৰত যিহেতু সোমাব নোৱাৰিলোঁ অলপ সেইটো আফচোচ হৈ গ'ল তো কেতিয়াবালৈকে আহি আৰু মন্দিৰত সোমাম নাই মানে গোটাই এক্সপ্ল'ৰ কৰিম ভালকৈ মন্দিৰত সোমাই কিনে কেনেকুৱা লাগে তো এতিয়া কিবা ভাল বস্তু পাওঁ যদি খাই লওঁ তো অলপমান ভাল লাগিল আৰু যাই কিনে চ' গাইজ মানে ইফাল চাইডে গোটাই মানে মাৰ্কেট এৰিয়া তো অলপমান অপজিট চাইডে আছে তো মাই গড এলাখান লৈ যাব পাৰিলে ভাল লাগে সুন্দৰ লাগছে দে এলা চাইডেক পেৰিছে যায় তো এলা গোটাই মানে মাৰ্কেট এৰিয়া এখনি ইয়াত গোটেই খাৰুৱে অনলি তো বস্তু বহুত আছে আৰু এলাখান এই আগেদি The next day, 2,000 years later. চ' গাইজ আহি পালোঁ ঘৰ তো ইমান ৰাস্তাত ভিডিঅ' বনাই থকা নাই যিহেতু তাৰ পৰাই ওলাই দিছোঁ আৰু এই গাৰ বি উঠছি কৈছোঁ না মানে অৱস্থা বেয়া হৈ গৈছে আৰু যি পাইন লাগছে আহি কিনে মানে অৱস্থা একদম কাহিলে বুলি ক'ব পাৰি নাক টানবাই নৰি গাইজ এতিয়া বঢ়িয়াকৈ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ বহুত দীঘল হ'ল ভিডিঅ'টো তো কেনে পালাক কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে আছিল জয় আই অসম এই নদীতে আৰু বেছি টান বেয়া তো এইটো ভিডিঅ'তে মানে বহুত এপিছ'ড তিনিটা এপিছ'ড দিলোঁ তো এই তিনিটা এপিছ'ড একেলগে ভিডিঅ' বনাই দিছোঁ মানে ইমান এটা এটাকৈ দি থাকিবৰ ইচ্ছা নাযায় তো ট্ৰেইন জাৰ্ণি বহুত কঠিন তো ইমান ক'বও নোৱাৰি দেখাবও নোৱাৰি তো গাইজ আজি ইমানে আছিল জয় আই অসম তো যা